ভণ্টিৰ বেগটো পিন্ধিম জানো একোৱে ভাবি পোৱা নাই তিনিযোৰ উলিয়াই থৈছোঁ বাৰু সেইকেইযোৰৰ ভিতৰতেই কোনোবা এযোৰ পিন্ধিব লাগিব তিনিযোৰ নিপিন্ধো নেকি বহুত বেছি পুৰণা লাগিছে ভণ্টি সেইযোৰ কেইবাবাৰো পিন্ধিলে এতিয়াতো নতুন কাপোৰ এযোৰ ল'বলৈও মোৰ হাতত পইচা নাই খৰচ হৈ গ'ল হ'ব একো নাই এইযোৰকে পিন্ধিম নহ'লে পাৰ্পলযোৰ ভালেই লাগিব বাৰু চাওঁচোন কাইলৈ ডিচাইড কৰিম এতিয়া বহুত টান আছে যাওঁ কামবোৰ কৰিলেও হয় নহ'লে আকৌ মায়ে খং কৰিব নহয় আজি আকৌ ভণ্টিৰ লগৰবোৰ আহিম বুলি কৈছে ৰুমতে সোমাই কি কৰি আছে কাম বন নাই নেকি ভণ্টিৰ ওচৰলৈ যা তাইলৈ মোৰ বিষাইছে তাইৰ কাপোৰ কানিবোৰ তই এবাৰ ভৰাই দেগৈ যা তাই অলপ শুই ল আকৌ টোপনি ক্ষতি হ'ব নহয় আহিলো জপিতা তোৰ বৰ ধুনীয়া লাগিছে দেই কাপোৰযোৰ সাজি পৰিছে তোৰ গাত এই পেটাৰ্ণটো লচোন আহি নহয় আজি তোক দেখিবলৈ অলপ বেলেগ লাগিছে মেকআপ কৰিছে কাৰণে তেনেকুৱা লাগিছে নেকি বেয়া দেখা নাই বাৰু ভালে লাগিছে মেকআপ কৰিছে কাৰণে তেনেকুৱা লাগিছে নেকি গুৱাহাটীৰ পৰা আহিছে মেকআপ আৰ্টিষ্ট অলপ আগত গৈছে হয় নেকি ভালে হ'ল তেতিয়াহ'লে বিষ্টি তই অলপ বগা হ'লে লাগিছিলে আকৌ আমাৰ জুপি এনেও দেখিবলৈ ধুনীয়া তথাপি তাই মেকআপ কৰিছে তই অলপ মেকআপ আনি ল'ব লাগিছিলে আকৌ আৰু এইযোৰ কাপোৰ কেলৈ পিন্ধিলি হয় বেয়া দেখিছে নহয় এইটো আজি আৰু বেছি কলি লাগিছে বেলেগ এযোৰ পিন্ধিব লাগিছিলে আকৌ আপুনি দেখোন জানে বাই ষ্টাইল কৰিবলৈ নাজানে নহয় তাই মেকআপ কৰিলে বান্দৰৰ নিচিনা লাগিব চাওঁ আপোনালোকে বাহক আৰু খাই মেলি যাব দেই মা ভিতৰতে আছে নেকি আপোনাৰ মাংস লাগে যদি অলপ লৈ ল'ব দেই বিয়াত বাৰু পুৰণা কাপোৰ পিন্ধিব লাগে নেকি ভাল কাপোৰ এযোৰ পিন্ধিব নোৱাৰিলি বাইদেউ খাইছে মা দেখা দিবলৈ সময় পোৱা নাই মা বেছি দেখিবলগীয়া হৈছে এয়া আছে নাপাব আৰু দেই সেই নহয় কিবা লাগিলে ক'ব দেই দোকানত থাকিব আকৌ ভালকৈ খাওক বৃষ্টি তই ইয়াত কি কৰি আছ যা জুপিতাই তোক মাতিছিল তাইক পাঁচটো দি দেগৈচোন এইটো ল তোৰ বেগটো মোবাইলটো ইয়াতে ভৰাই থবি আৰু শুনচোন তোৰ লগত কেইখনমান ফটো মাৰিম বুলি ভাবিছিলোঁ মাৰি ল'ম দেই ইয়াত মই 500 টকা ৰাখিছিলোঁ ক'লৈ গ'ল তই মই 500 টকা ল'লি নেকি মই ইয়াতে থৈছিলোঁ নহয় কি এতিয়া পোৱা নাই যে 500 টকা থৈছিলি নাজানো দেই মই যে লোৱা নাই আকৌ আৰু মই গমো নাপাওঁ নহয় তই যে ইয়াত পইচা ৰাখিছ চাচোন ভালকৈ চাই ইয়াতে থাকিব ইয়াত নাথাকিলেনো ক'লৈ যাব তোৰ বেগটো কোনেও হাত লগোৱা নাই তোৰ মতে আছিলে মই এতিয়া লৈ আহিলোঁ তোৰ ওচৰলৈ তই 500 টকা লোৱা নাই যদি কোনে ল'ব বেগটো ৰুমতে আছিলে নহয় তই এতিয়া লৈ আহিলি বা মই জানো নহয় তই মিছা কথা কৈছ মোৰ 500 টকা মোক ঘূৰাই দে মই ইয়াত হৈছোঁ ভিতৰত কি হৈছে তহঁতৰ মোৰ পইচা লাগিব মানুহৰ আগত এনেকৈ কাজিয়া কৰি আছে যে কি হৈছে কচোন মাছ চাচোন মায়ে মোৰ পইচা চুৰ কৰিলে মই এই বেগটো 500 টকা থৈ দিছিলোঁ আৰু এতিয়া চাচোন নাই তাই লোৱা নাই বুলি কৈছে তাই নানিলে কোনে ল'ব বেগটো তাইহে চাইছিলে মোৰ পইচাটো ঘূৰাই দিবলৈ কোৱা দে মা পঞ্চায়তে মিছা কৰিলে কি হ'ব মই তোৰ পইচা নাই লোৱা মই তোৰ বেগটো খুলিয়ে চোৱা নাই বেগত কি আছে কি নাই মই কি জানো তাই মোৰ বেগটো আহিবলৈ ক'লি মই লৈ আহিলোঁ এতিয়া পইচাটো বিচাৰি পোৱা নাই মোৰ তাত কি ভুল তই ভালকৈ থৈ দিব লাগে আৰু মই তোৰ পইচা কিয় ল'ম মই চুৰ কৰি ল'বলৈ নাই নহয় মই লোৱা নাই তেতিয়া মই তোক কেনেকৈ দিম আকৌ ক'ৰ পৰা দিম মোৰ চকুৰ আগৰ পৰা চৰিয়াই দিম দেখিবলৈ মানে যায় মোৰ তোক পইচা লৈ পিনে নাইলে বুলি ক'বলৈ চাব খাব জুপি তই এতিয়া মনে মনে থাক মানুহে চাই আছে নহয় দেখিবলৈ বেয়া দেখিব হ'ব 500 টকা এটাৰ কাৰণে খং কৰি থাকিব নালাগে মই দি দিম আৰু বৃষ্টি তই পইচাটো লৈছ যদি ঘূৰাই দিবি নহ'লে চাই ল'ম মই তোক
ভিতৰত সোমাই আছা তুমি কান্দিছা কিয় চাওঁ কি হ'ল কোৱাচোন কোনে কি ক'লে তোমাক নাই দেউতা কোনো একো নাই কোৱা এনেই ভণ্টি যাব গৈছে সেইকাৰণে দুখ লাগিছে হ'ব দে দেউতা তুমি যোৱাচোন মই অলপ পিছত গৈ আছোঁ হ'ব দিয়া বৃষ্টি দুখ কৰিব নালাগে জুপি বিয়া হৈ গ'লেও ইয়ালৈ আহি থাকিব নহয় এতিয়া মুখখন ধুই লোৱা কৈ যোৱা আৰু বাহিৰ বোলা আমি কেইখনমান ফটো তুলিব লাগিব নহয় গ্ৰুপ ফটো তুলিব লাগিব ধুনীয়াকৈ বোলা বোলা বাহিৰলৈ বোলা এনেকৈ ভিতৰত সোমাই থাকিব নালাগে নহয় জুপিলৈ ইমান মনত পৰিছে তাই ভালকৈ আছে নাই জানো হেৰা হ'ব দিয়া ইমানকৈ দুখ কৰি থাকিব নালাগে নহয় কালিও কান্দিছা আজিও কান্দিছা বিয়াহে দিছা তাই ক'ৰবালৈ গুচি যোৱা নাই নহয় আহিব অহা যোৱা চলিয়ে থাকিব এতিয়া এজনী ছোৱালী উলিয়াই দিছাহে আৰু এজনী আছেই দেখোন হ'ব মই আপোনাৰ কথা শুনি ভালকৈ বুজি পাইছোঁ আপুনি যিয়ে নকওক লাগিলে মই কিন্তু লোকৰ ছোৱালীৰ কথা ভাবিবলৈ নোৱাৰোঁ নিজৰ জনীক দিয়াৰ পিছত তাইৰ কথা ভাবি থাকিবলৈ সময় নাই এতিয়া গৌৰৱৰ কথা চিন্তা কৰিব লাগিব তাৰ কাৰণে ভাল ছোৱালী এজনী চাব লাগিব এইখন ঘৰৰ বোৱাৰী কৰিবলৈ তোৰ ভণ্টিৰ বিয়াত যাব নোৱাৰিলোঁ একচুৱেলি আমাৰ ঘৰৰ ওচৰতে এখন বিয়া আছিল নহ'লেতো মই গ'লোৱে হয় বাৰু শুনচোন ভণ্টি তোলৈ ফোন কৰিছিলে নাই তোৰ ভণ্টিৰ বিয়াখন কিন্তু বহুত ডাঙৰকৈ তুলিলে দেই মাহঁতে পেণ্ডেলটো ইমান ডাঙৰকৈ দিছে আৰু বহুত মানুহ দিছিলে চাগে ন বিয়াখনত টোটেল 10 লাখ টকা খৰচ হ'ল পেণ্ডেলটোৱে বহুত ডাঙৰকৈ দিলে তইতো জানাই মায়ে ভণ্টিক বহুত ভাল পায় সেইকাৰণে ভণ্টিৰ বিয়াখন মাহঁতে ডাঙৰকৈ পাতিলে এতিয়া ভাইটিয়ে যেতিয়া বিয়া পাতিব ভাইটিৰ বিয়াখনো ডাঙৰকৈ পাতিব আৰু মইতো বিয়া নহয় চাগে 10 লাখ টকা খৰচ হ'ল অ' মাই গড বহুত টকা খৰচ কৰিলে দেই মই বৃষ্টি তোক মই কথা এটা সুধোঁ মায়েনো তোক কিয় ভাল নাপায় মানে ভণ্টিক কিমান মৰম কৰে তোক কিমান মৰম নকৰে নেকি মৰম কৰে মোতকৈ বেছি ভণ্টিক ভাল পায় আৰু তাই সৰু হয় ন আৰু ভাইটিকো মৰম কৰে একো নাই মই সেইবোৰ ভাবি নাথাকোঁ মুঠতে মই নিজৰ কামবোৰ কৰি থাকোঁ আৰু সেই নহয় তই এতিয়া ঘৰলৈ যাবি নে বেলেগ ক'ৰবালৈ যাবি আমাৰ ঘৰলৈকে বল নহ'লে বহুত দিন যোৱা নাই মই আজি নাযাওঁ দেই তহঁতৰ ঘৰলৈ মইতো তহঁতৰ ঘৰলৈ দুবাৰকৈ গ'লোঁ তই কিন্তু এবাৰ যোৱা নাই আমাৰ ঘৰলৈ সেইকাৰণে মইতো বেয়া পাইছোঁ যাম নহয় কিয় বেয়া পাইছোঁ নাভাবিছোঁ তই নুবুজিবি অ' এতিয়াতো ভণ্টিৰ বিয়া হৈ গ'ল ঘৰত বহুত কাম থাকে আৰু গোটেই ঘৰৰ কামবোৰ ময়েতো কৰিবলগীয়া হয় আৰু যদি নকৰোঁ তেতিয়া মায়ে গালি পাৰিব সেইকাৰণে মই ক'ৰবালৈ যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ আৰু মাহঁতে তেনেকৈ থাকিবলৈ যাবলৈ নিদিব নেকি তথাপিও তই যদি মাক ক তেতিয়া হয়তো যাবলৈ দিব চাগে তই মাক ফোন কৰি কবিচোন মোক তহঁতৰ ঘৰলৈ যাবলৈ দিয়া কথা মোক ক'বলৈ ভয় লাগে বৃষ্টি মই তোৰ কথাবোৰ বুজি পাইছোঁ মই ধেমালিয়ে কৰিছোঁ মইতো সঁচাকৈ বেয়া পোৱা নাই নহয় হ'ব দে মই তোৰ মাক এবাৰ কৈ চাম বাৰু দেই তাৰপিছতো যদি তোৰ মায়ে আমাৰ ঘৰলৈ তোক যাবলৈ নিদিয়ে তেতিয়া আৰু একো কৰিব নোৱাৰি হ'ব এতিয়া চাহকাপ ভালকৈ খাই লওঁ পকৰীকেইটাও খা তাৰপিছত ঘৰলৈ যাওঁ ব'ল বহুত সময় হৈ গ'ল নহয় নহ'লে তোক আকৌ মায়ে খং কৰিব